ৰাতি হোৱাৰ সময়ত এইকেইটা কাম কৰিলে ভাগ্য সলনি হয়। ৰাশিফলৰ দুখবোৰ আঁতৰাবলৈ আৰু দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে বিচনাৰ তলত এইকেইটা বস্তু ৰাখক। এইকেইটা বস্তুৱে ৰাহু কেতুৰ বেয়া প্ৰভাৱ দূৰ কৰে। এইকেইটা বস্তুৱে ঘৰলৈ সুখ সমৃদ্ধি আৰু ধন সম্পত্তি আনে। বাস্তুশাস্ত্ৰৰ মতে আমাৰ শোৱা কোঠাটো আমাৰ ঘৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াত কোনবোৰ বস্তু ৰাখিব লাগে আৰু কোনবোৰ ৰাখিব নালাগে সেই সম্পৰ্কে আমি গুৰুত্বপূৰ্ণ তথ্য পাওঁ। প্ৰায়ে আমি ভুলতে এনে ছবি আমাৰ শোৱা কোঠাত ৰাখোঁ বা এনে বস্তু আঁঠুৱাৰ তলত বা বিচনাৰ ওচৰত ৰাখোঁ, যাৰ ফলত ঋণাত্মক শক্তিৰ সৃষ্টি হয়। ই আমাৰ জীৱনত প্ৰভাৱ পেলায়। বাস্তুশাস্ত্ৰৰ মতে আমি শুই থকাৰ সময়ত ভুলতো কিছুমান বস্তু আমাৰ ওচৰত ৰাখিব নালাগে। যদি আপুনি বিচাৰে যে আপোনাৰ শোৱা কোঠাটো ঋণাত্মক শক্তিৰ পৰা মুক্ত হওক আৰু সদায় ধনাত্মক শক্তি থাকিব লাগে, তেন্তে শুই থকাৰ সময়ত এইবোৰৰ এটা বস্তু আঁঠুৱাৰ তলত ৰাখক। এইবোৰ আঁঠুৱাৰ তলত ৰাখিলে জীৱনত ইতিবাচক প্ৰভাৱ পৰে আৰু ঘৰত সুখ সমৃদ্ধি আৰু ধন সম্পত্তি আনে। বিশেষকৈ মহিলাসকলৰ বাবে এই প্ৰতিকাৰ অত্যন্ত উপকাৰী বুলি গণ্য কৰা হয়। আঁঠুৱাৰ তলত সঠিক বস্তু ৰাখিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় আৰু ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হয়। যদিও আঁঠুৱা এটা সাধাৰণ বস্তু যেন লাগে, তথাপিও ইয়াৰ সঠিক ব্যৱহাৰে মানুহৰ ভাগ্য সলনি কৰিব পাৰে। আপুনি হয়তো শুনিছে যে যিমানেই ধনী নহওক কিয় তেওঁ শুবলৈ আঁঠুৱাৰ প্ৰয়োজন হয়। আজি আমি আপোনালোকক সেইবোৰ কথা ক'ম যিবোৰ শুই থকাৰ সময়ত আঁঠুৱাৰ তলত ৰাখি আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। আঁঠুৱাৰ তলত ৰখা বস্তু: তুলসীৰ পাত। আমাৰ ধৰ্মত তুলসীক আটাইতকৈ পবিত্ৰ বুলি গণ্য কৰা হয়। কোৱা হয় যে তুলসী পূজা কৰিলে সকলো বিপদ নিৰাময় হ'ব পাৰে। শুই থকাৰ সময়ত আঁঠুৱাৰ তলত তুলসীৰ পাত এটা ৰাখিলে ধনাত্মক শক্তি পোৱা যায়। ৰাতিপুৱা সাৰ পোৱাৰ পিছত তুলসীৰ পাত খালে নেতিবাচক শক্তি আঁতৰ হয় আৰু ব্যক্তিজন ৰোগৰ পৰা সুৰক্ষিত হৈ থাকে। সাৱধান হওক যাতে সন্ধিয়া তুলসীৰ পাত ছিঙিব নালাগে। ইয়াক হিন্দু ধৰ্মত সৰ্ববৃহৎ অপৰাধ বুলি গণ্য কৰা হয়। ৰাতিপুৱা পাত ছিঙি ৰাতি আঁঠুৱাৰ তলত ৰাখিব। ময়ূৰ পাখি। ইতিবাচক শক্তি আৰু সফলতাৰ বাবে আঁঠুৱাৰ তলত ময়ূৰৰ পাখি ৰাখক। ইয়াৰ ফলত ৰাশিফলৰ দুখবোৰ আঁতৰাই ভাগ্যৰ অনুকূল হয়। দুৰ্ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰতো ময়ূৰৰ পাখি অতি ফলপ্ৰসূ। ৰাতিপুৱা সাৰ পোৱাৰ পিছত ময়ূৰৰ পাখি নিশ্চয় দেখা পাব। ইয়াক শুভ বুলি গণ্য কৰা হয়। মুদ্ৰা। ৰাতি শুই থাকোঁতে আঁঠুৱাৰ তলত এটকাৰ মুদ্ৰা এটা ৰাখক। ৰাতিপুৱা এজন দুখীয়া মানুহক দান কৰিলে সকলো সমস্যা নাইকিয়া হয়। এই প্ৰতিকাৰ প্ৰায় এমাহমান কৰক। চন্দ্ৰৰ দুখ আঁতৰাবলৈ ৰূপৰ মুদ্ৰা ব্যৱহাৰ কৰক। মংগল দুখ কাম কৰিবলৈ ওচৰতে সোণ ৰূপৰ গহনা ৰাখক। ধৰ্মীয় সামগ্ৰী: যন্ত্ৰ, ওম, কশ্যপ আদি ধৰ্মীয় বস্তু আঁঠুৱাৰ তলত ৰাখিলে ভাগ্য মজবুত হয়। ই ব্যক্তিজনক ভয় আৰু বিফলতাৰ পৰা ৰক্ষা কৰে। ধৰ্মীয় বস্তুৰ ব্যৱহাৰে ইতিবাচক শক্তি আকৰ্ষণ কৰে। লোহাৰ চাবি। যদি সময় ভাল নহয় বা মনত অশান্তি হয়, তেতিয়া আঁঠুৱাৰ তলত লোহাৰ চাবি এটা ৰাখক। ৰাহু কেতুৰ বেয়া প্ৰভাৱ দূৰ কৰে। শনি, ৰাহু আৰু কেতুৰ অৱস্থাত এই ঔষধ অতি উপকাৰী। ইয়াৰ উপৰিও আঁঠুৱাৰ তলত হালধি ৰাখিলেও শুভ কামনা আহে। এইবোৰ আছিল এনেকুৱা বস্তু যিবোৰে আঁঠুৱাৰ তলত ৰাখি মানুহৰ ভাগ্য সলনি কৰিব পাৰে। এই ব্যৱস্থাসমূহে ঋণাত্মক শক্তিক নিৰ্মূল কৰাই নহয়, ধনাত্মক শক্তিও যোগান ধৰে। যদি এই তথ্য ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, অনুগ্ৰহ কৰি কমেণ্টত জয় মা লক্ষ্মী লিখক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।